মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 4.3 ৰ কোৱেশ্চন 6 আৰু 7। তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। আমাৰ কোৱেশ্চন 6ত কি কৈছে মই স্ক্ৰিনত লগাই দিছো, তোমালোকে তাৰ পৰা চাই আছা যে এখন আয়তকাৰ পথাৰ এটা আয়ত মই আঁকি লৈছো। আয়তকাৰ পথাৰৰ কৰ্ণৰ দৈৰ্ঘ্য, কৰ্ণ কোনটো হ'ব তোমালোকৰ এসি। কর্ণর দৈর্ঘ্য চুটি বাহুতকৈ 60 মিটার বেশি। তোমালোকৰ যদি চুটি বাহুডাল x হয়, সাপোজ মানি ললো, তেনেহলে তোমালোকৰ কর্ণটো কি হ'ব x প্লাস 60 বেশি। কিমান বেশি? 60 বেশি। বেশি হলে তোমালোকৰ কি কৰিব লাগে? প্লাস কৰিব লাগে। ঠিক আছে। নেক্সট তোমালোকৰ কি দি আছে যে যদি দীঘল বাহুটো চুটি বাহুতকৈ, এই দীঘল বাহুটো কি হয় চুটি বাহুতকৈ 30 যদি বেশি হয়, তেনেহলে পতাৰখনৰ বাহু দুখনৰ দিশ, তাৰ মানে দীঘল বাহুটো আৰু চুটি বাহুটোৰ দিশ আমাক ওলাব দিছে। ঠিক আছে। আমি প্ৰথমতে ধৰি লম লেট বা ধৰা হল কি চুটি বাহুডাল আয়তৰ লিখিলো, আয়তকাৰ পথাৰ দি আছে আমাৰ আয়তৰ বুলি ধৰিলাম। আয়তৰ কি চুটি বাহুডাল আমাৰ চুটি বাহু তোমালোকৰ x কিমান বুলি ধৰিলাম? x মিটাৰ বুলি ধৰিলাম। তোমালোকৰ মিটাৰত দি আছে। এতিয়া তোমালোকৰ কৰ্ণ কি হৈ যাব? কৰ্ণডাল হৈ যাব তোমালোকৰ x প্লাস 60 হৈ যাব, হয় নে নাই? আৰু দীঘল বাহুডাল বা দিক বুলি লিখিম আমি, দীঘল বাহুৱে লিখি দিলো। দীঘল বাহু তোমালোকৰ কি হ'ব x প্লাস 30। ঠিক আছে। আমি ইয়াতে আৰু অলপ লিখি লম লেট এ বি সি ডি এটা আয়ত হ'ব, যত এ বি ইকুৱেল টু তোমালোকৰ কি হ'ব x মিটাৰ হ'ব। আমাৰ চুটি বাহুডাল x মিটাৰ আৰু কি দি আছে তোমালোকৰ এসি ইকুৱেল টু ধৰি লৈছো আমি x প্লাস 60 আৰু বিসি ইকুৱেল টু তোমালোকৰ কিমান x প্লাস 30। তোমালোকে অলৰেডি জানা যে কি জানা আয়তৰ প্ৰতিটো কোণ কিমান থাকে? তোমালোকৰ 90 ডিগ্ৰী থাকে। আয়তৰ প্ৰতিটো কোণ কিমান থাকে? 90 ডিগ্ৰী। তেনেহলে আমি যদি এইটো গুচাই দিও, তোমালোকৰ কি হৈ যাব? এইটো এটা সমকোণী ত্ৰিভুজ হৈ যাব। সমকোণী ত্ৰিভুজৰ কাৰণে তোমালোকে কি পোৱা? পাইথাগোৰাছৰ সূত্ৰ মতে, পাইথাগোৰাছৰ সূত্ৰটো কি আছিল? পাইথাগোৰাছৰ ত্ৰিভুজ এবিসিত পাইথাগোৰাছৰ সূত্ৰ মতে তোমালোকৰ কি হ'ব? কৰ্ণ স্কয়াৰ। কৰ্ণ ইয়াতে কি দি আছে? এসি স্কয়াৰ ইকুৱেল টু কি হয়? ভূমি স্কয়াৰ। ভূমি কি দি আছে? বিসি। তাৰ পিছত হয় তোমালোকৰ লম্ব স্কয়াৰ। লম্ব কি দি আছে? এবি। সাইডত লাগিলে নোট হিচাপে লিখি থব পাৰা যে কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ। এইটো হল তোমালোকৰ পাইথাগোৰাছৰ সূত্ৰ। এতিয়া এসি মানে কি দি আছে? এসি মানে দি আছে তোমালোকৰ x প্লাস 60। ইয়াৰ ওপৰত কি দিব লাগিব? স্কয়াৰ দিব লাগিব। ঠিক আছে। বিসি কিমান দি আছে? x প্লাস 30। তাৰ ওপৰত কি হ'ব? স্কয়াৰ হ'ব। আৰু এবি তোমালোকক কি দি আছে? এবি দি আছে x, ইয়াৰ ওপৰত স্কয়াৰ। মই এইটো গুচাই দিছো, তোমালোকে তলে তলে লিখিবা, মই সাইডত লিখিছো। এইটো কোনটো ফৰ্মুলাত পৰি আছে চাবা? a প্লাস b হোল স্কয়াৰ ইকুৱেল টু কি হয়? a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ তোমালোকৰ। ঠিক আছে। কম্পেয়াৰ কৰি চোৱা যে x ইকুৱেল টু কি হৈ আছে, মানে a ইকুৱেল টু x হৈ আছে আৰু b ইকুৱেল টু তোমালোকৰ কি হৈ আছে? 60 হ'ব। চাবা প্ৰথমতে হ'ব a স্কয়াৰ, তাৰ মানে x স্কয়াৰ। তাৰ পিছত ফৰ্মুলা 2 লগতে আহিব a মানে কিমান দি আছে?
a মানে x দিয়া আছে আৰু b মানে দিয়া আছে তোমালোকৰ 60 নেক্সট কি হ'ব b ৰ মানৰ স্কয়াৰ b মানে দিয়া আছে 60 তাৰ ওপৰত স্কয়াৰ আমাৰ বাওফালে কমপ্লিট এতিয়া আমি হোফালে কৰিম হোফালে আমাৰ কি হ'ব ইয়াৰ লগত তুলনা কৰিম এতিয়া a মানে x দিয়া আছে ঠিক আছে কিন্তু b মানে তোমালোকৰ দিয়া আছে 30 প্ৰথমতে কি হ'ব a ৰ মানৰ স্কয়াৰ তাৰ পিছত চাবা প্লাস 2 a ৰ মান কিমান দিয়া আছে x তাৰ পিছত দিয়া আছে তোমালোক সরি তাৰ পিছত কি হ'ব b ৰ মান দিয়া আছে 30 তাৰ পিছত কি হ'ব b ৰ মানৰ স্কয়াৰ হ'ব এতিয়া চাবা মই তো গুছাই দিছো আমাৰ আৰু ফৰ্মুলা নালাগে আৰু হেকত এটা x স্কয়াৰ আছে হেতু আমি লিখি দিলো এতিয়া চাবা কি হ'ব তোমালোকৰ x স্কয়াৰ এইটো x স্কয়াৰ এইটো x স্কয়াৰ এইটো x স্কয়াৰ আমি কাটি দিব পাৰো কেনেকে চাবা এইটো প্লাসত আছে এইফালে আহিলে কি হ'ব মাইনাসত হ'ব প্লাসৰ x স্কয়াৰ মাইনাসৰ x স্কয়াৰ ক্যান্সেল হৈ যাব এই কাৰণে আমি আগতীয়াকৈ ক্যান্সেল দি দিলো ঠিক আছে এতিয়া 2 ৰ লগত 6 ইনটু কৰিলে কি পাবা 12 শূন্য এটা আহিল আৰু x এতিয়া শূন্য থকা বিলাকৰ বৰ্গ উলিওৱা আমাৰ সহজ 60 স্কয়াৰ মানে 60 ইনটু 60 কেনেকৈ উলাম চাবা সহজতে 6 আৰু 6 ইনটু কৰিলে 36 দুটা 0 আছে আমি বহাই দিলো এতিয়া চাবা 2 ইনটু 3 কৰিলে 6 হেকত এটা শূন্য আছে বহাই দিলো লগতে x 3 কো আমি একেদৰে কৰিম 3 স্কয়াৰ 30 স্কয়াৰ মানে 30 ইনটু তোমালোকৰ 30 3 আৰু 3 কি হ'ব 9 দুটা শূন্য আছে বহাই দিম আৰু থাকিল তোমালোকৰ x স্কয়াৰ সব আমি গোটেই বাওফালে আনিম ঠিক আছে প্ৰথমতে আমি x স্কয়াৰ টো আনিলো কি হ'ব মাইনাসৰ x স্কয়াৰ ইয়াতে দিয়া আছে 120x হল এই 62 আনি দিয়া প্লাসত আছে তোমালোকৰ কি হ'ব মাইনাসত হ'ব ইয়াতে কি আছে 3600 এই 900 টো বাওফালে আনিলে মাইনাসৰ হ'ব সোফালে আমাৰ একো নাথাকিল কাৰণে আমি 0 লিখিলো মাইনাসৰ x স্কয়াৰ ইয়াতে চাবা 120 টা x ৰ পৰা 60 টা x মাইনাস কৰি দিলে কি হ'ব তোমালোকৰ 60 টা x থাকিব মানে 3600 টকাৰ পৰা 900 টকা বাদ দিলে তোমালোকৰ কি হ'ব 2700 ইমান টকা থাকিব এতিয়া আমাৰ এই মাইনাসটো আমি গুছাই দিব চেষ্টা কৰিম এই মাইনাসটো আমি গুছাই দিম ঠিক আছে গুছাই দিলে মাইনাসেৰে ইনটু কৰিব লাগিব তেনেহলে আমাৰ মাইনাস মাইনাসে প্লাস প্লাস মাইনাসত মাইনাস 60x প্লাস মাইনাসত কি হ'ব মাইনাস তোমালোকে ইমানখিনি পাইবা এতিয়া এটো আমি কি কৰিম দ্বিঘাত সূত্র ব্যৱহাৰ কৰি x ৰ মান উলিয়াম যেহেতু ঠাই নাই মই এইখিনি গুছাই দিছো তোমালোকে লিখি লবা সবা এইটো সমীকৰণক আমি কার লগত তুলনা কৰিম ax স্কয়াৰ to divide নহয় divide ax স্কয়াৰ plus bx plus c equal to 0 ইয়াৰ লগত তুলনা কৰিম সবা x স্কয়াৰ আমাৰ বাদ গল থাকিল কি আমাৰ a সোয়া এইটো লাইন লিখাৰ পিছত তোমালোকে ইয়াৰ পৰা স্টার্ট কৰিবা ঠিক আছে ইয়াত বুলি লিখিবা ইয়াত a equal to x স্কয়াৰ আমাৰ ক্যান্সেল গল a থাকিল ইয়াতে কি থাকিল একো নাই তাৰ মানে 1 বহাই দিয়া b সাবা b x আৰু x ক্যান্সেল b আমি লিখি লৈছো b ইয়াতে কি কাৰ সমান হৈ আছে মাইনাসৰ 60 ইয়াৰ সমান হৈ আছে c হেকত কিমান দি আছে মাইনাসৰ 2700 c দি আছে তোমালোকৰ মাইনাসৰ 2700 এতিয়া ডাইৰেক্ট দ্বিঘাত সূত্র বহাই দিব পাৰা আৰু b স্কয়াৰ - 4ac আগতে এক্সট্ৰাকে উলাই লব পাৰা উলাই ললে কি হয় পিছত আমাৰ সহজ হয় ঠিক আছে আমি লিখি দিম যে b স্কয়াৰ - 4ac b স্কয়াৰ কি দি আছে মাইনাসৰ 60 ইয়াৰ ওপৰত স্কয়াৰ হ'ব মাইনাস দি আছে -4 ইনটু এর মান দি আছে আমাৰ 1
লগতে মাইনাসৰ 2700 দি আছে এতিয়া মাইনাসৰ 60 স্কয়াৰ মানে -60 ইনটু -60 এইটো মাইনাসত তোমালোকে প্লাস পাই যাবা 6 আৰু 6 ইনটু কৰিলে 36 দুটা 0 আহিব তোমালোকৰ সোঁফালে এইটো মাইনাস আৰু এইটো মাইনাস ইনটু হলে প্লাস 4 ইনটু 1 মানে তোমালোকে 4 এ পাবা এতিয়া 4 ৰ লগত কাৰ ইনটু কৰিব লাগিব আমি শেষত 0 থাকিলে ইনটু কৰা সহজ আমাৰ এই 0 দুটা নিলিখি আমি এই দুটাৰ ইনটু কৰিম 4 ইনটু 7 কি হ'ব 28 yes 28 or 8 হাতৰ হল 2 4 into 2 8 আৰু 2 কি হ'ব তোমালোকৰ 10 তাৰ মানে 108 আৰু শেষত এই দুটা 0 আমি পহাই দিম এতিয়া প্লাস কৰিব লাগে দুটা 0 তাৰ লগত প্লাস কৰিব লাগে দুটা 0 6 3 কি হ'ব 0 0 8 আৰু 6 প্লাস কৰিলে তোমালোকে পাবা কিমান পাবা 14 or 4 হাতৰ 1 আৰু এটা 4 1 তাৰ মানে আমাৰ আহিল 144 দুটা শূন্য ঠিক আছে ইমানখিনি আহিল b স্কয়ার - 4ac আমি উলাই লৈছো এতিয়া দ্বিঘাত সূত্র ব্যবহার কৰি আমি কি কৰিম x এর মান উলাম x = দ্বিঘাত সূত্রটো কি হয় মাইনাসৰ b প্লাস মাইনাস √ ওভার b স্কয়ার - 4ac ডিভাইড বাই 2a মাইনাস ফর্মুলার মাইনাস এতিয়া b এর মান আমি বহাম b এর মান আমাক দিয়া আছে মাইনাসৰ 60 প্লাস মাইনাস √ ওভার এটো মানে আমি কিমান পালো 144 তাৰ পিছত 144 তাৰ পিছত দুটা 0 2a এর মান আমি কিমান পালো 1 এতিয়া মাইনাস আৰু মাইনাসৰ প্লাস 60 প্লাস মাইনাস এটো চাবা তোমালোকে 144 এর বর্গমূল জানায় কি হয় 12 আৰু দুটা 0 এর কারণে কি হ'ব এটা 0 আহিব তার মানে 12 শূন্য কিন্তু যদি না জানা তোমালোকে যে মই একো না জানো ইয়ার বর্গমূল 12 কেনেকে আহিল এটো না জানো তেনেহলে কেনেকে কৰিবা ইয়ার বর্গমূলটো আমি কেনেকে উলাম 144 তার পিছত তোমালোকৰ দুটা শূন্য দি আছে এতিয়া আমি 10 এৰে হৰণ কৰিব পাৰো নে নাই কিমান হ'ব 14 এর মাজত 1 বার থাকিল কিমান 4 44 এর মাজত 4 বার আকৌ কি থাকিল 4 থাকিল 40 এর মাজত তোমালোকৰ কিমান বার যাব 4 এটা শূন্য আকৌ 10 এৰে মানে কি হ'ব এটা শূন্য নোহোৱা হ'ব 10 এৰে হৰণ কৰিলে কি হ'ব এটা শূন্য কমি যাব এতিয়া এটো তোমালোকে জানা 12 এৰে 12 বার যায় যদি এটাও না জানা তেনেহলে আৰু ডিটেইলছত কৈ আছো 2 এৰে দিবা যেহেতু আমাৰ শেষৰটো যুগ্ম সংখ্যা আছে 7 4 এর মাজত 2 আকৌ 2 এৰে দিয়া কি আহিব 7 এর মাজত 3 বার যাব 6 হ'ব 1 থাকিল 12 এর মাজত আকৌ 6 2 এৰে দিয়া 18 আকৌ 2 এৰে দিয়া কিমান হ'ব 9 এতিয়া কি হেৰে যাব 3 এতিয়া চাবা তোমালোকে দুটা 10 উৎপাদক উলিয়ালে আমাৰ বৰ্গমূলৰ বাহিৰত এটা 10 আহিব দুটা 2 ৰ কাৰণে তোমালোকে এটা 2 পাবা আৰু এই দুটা 2 ৰ কাৰণেও তোমালোকে এটা 2 পাবা দুটা 3 আছে তাৰ কাৰণেও তোমালোকে এটা 3 পাবা চাবা কি হ'ব এতিয়া 2 into 10 20 20 ৰ লগত 2 into কৰিলে তোমালোকে পাবা 40 40 ৰ লগত 3 into কৰিলে তোমালোকৰ কি হ'ব 120 এনেকে আহিল 120 আৰু যদি তোমালোকে 144 এর বর্গমূল জানা 12 দুটা 0 এর কারণে এটা 0 এনেকে মনত রাখিবা ভাল হ'ব কারণ তোমালোকে এট লিস্ট 25 লৈকে বর্গ 25 এর বর্গ কিমান হয় আৰু মানে 6 to 5 এর বর্গমূল কিমান হয় ইমানখিনি লৈকে তোমালোকে মুখস্থ মাৰি লবা ঠিক আছে 2 into 1 2 এতিয়া চাবা আমি দুটাৰ মাজত কি কমন লব পাৰো 2 কমন লব পাৰো 2 কমন ললে কি থাকিব 30 থাকিব 2 3 jar 6 আৰু শূন্য এটা প্লাস মাইনাস ইয়াৰ মাজত 2 এৰে ভাগ দিয়া 60 তলত এটা 2 আহিল তোমালোকৰ 2 2 ক্যান্সেল
নেক্সট চাবা মই এইটো গুছাই দিছো তোমালোকে এইটো রাফ হিসাবে লিখিব পারা ম্যাথছত কিন্তু নালাগে কি পালো আমি যে x ইকুয়াল টু 30 প্লাস মাইনাসৰ 60 এইটো আমি পালো এইটো লাইন লিখাৰ পিছত ইয়াতে আহি যাবা আচ্ছা এতিয়া আমাৰ কি হ'ব x একবাৰ 30 প্লাসৰ 60 লিখিব লাগিব আকৌ x ইকুয়াল টু 30 এই মাইনাস চিন দি আছে এটো মাইনাস লিখি আমাৰ 60 লিখিব লাগিব সবা 30 আৰু 60 প্লাস কৰিলে তোমালোকৰ 90 পাই যাবা হ'ব এতিয়া x ইকুয়াল টু 30 মাইনাসৰ 60 ঠিক আছে এটা প্লাসৰ দি আছে এটা আমাৰ মাইনাসৰ দি আছে আমি কি কৰিম মাইনাসৰ পৰা প্লাসৰ বাদ দিম মানে ডাঙৰটোৰ পৰা সৰুটো বাদ দিম কি হ'ব 30 ডাঙৰটোৰ আগত মাইনাস দি আছে আমি দি দিলু এতিয়া চাম আমি প্ৰথমতে ধৰি লৈছিলো x এটা দৈৰ্ঘ্য হিচাপে ধৰি লৈছিলো ঠিক আছে দৈৰ্ঘ্য কোণ মানুহৰ বয়স আৰু স্পিড এইবিলাক কি হয় মাইনাসত নহয় প্লাসটো আমাৰ ধৰিব লাগিব তেনেহলে আমাৰ কি হ'ব চুটি বাহুডাল কি হ'ব চুটি বাহু x মিটাৰ ধৰিছিলো কিমান হ'ব 90 মিটাৰ আৰু দীঘল বাহুডাল কি হ'ব দীঘল বাহু তোমালোকৰ হ'ব x প্লাস x মানে কিমান পাইছো 90 পাইছো বহাই দিলু প্লাস 30 কি হ'ব 90 আৰু 30 প্লাস কৰিলে তোমালোকে 120 পাবা ইমান মিটাৰ হল ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 7 টো মই স্ক্রিনত লগাই দিছো কি কৈছে যে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য মানে কি হয় মাইনাস ঠিক আছে পাৰ্থক্য মানে কি হয় তোমালোকৰ মাইনাস আচ্ছা সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ কি হয় 8 গুণ আমি ধৰিলাম এনেকে লেট বা ধৰা হল যে সৰু সংখ্যাটো আমি সংখ্যাটো x হল আৰু ডাঙৰ সংখ্যাটো কি ধৰিম ডাঙৰ সংখ্যাটো আমি y বুলি ধৰিলাম হ'ব আচ্ছা সৰু সংখ্যাটো আমি x বুলি ধৰিলো ডাঙৰ সংখ্যাটো আমি y বুলি ধৰিলো এতিয়া আমাক কি কৈছে যে সংখ্যা দুটাৰ পাৰ্থক্য প্ৰথম শৰ্ত মতে বা অ্যাকর্ডিং টু কন্ডিশন 1 যিকোনো এটা লিখিব পাৰা ডাঙৰটোৰ পৰা আমাৰ কি কৰিব লাগিব ডাঙৰটোৰ পৰা আমি সৰুটো বাদ দিব লাগিব হয় না নাই ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগিব পাৰ্থক্য মানে কি ডাঙৰটোৰ পৰা সৰুটো মাইনাস মানে বৰ্গৰ মাইনাস কৰিলে কি হয় 180 এইটো আমাৰ এক নম্বৰ কন্ডিশন বুলি লিখি ললো এতিয়া চাবা কোন দ্বিতীয় শর্তটো কি হ'ব আমাৰ বা কন্ডিশন 2 টো আমাৰ কি হ'ব সৰু সংখ্যাটোৰ বৰ্গ কি হ'ব ডাঙৰ সংখ্যাটোৰ 8 গুণ ডাঙৰ সংখ্যা আমি y ধৰিছিলো তাৰ লগত 8 ইনটু কৰি দিলে আমাৰ হ'ব ঠিক আছে এইটো আমাৰ 2 নং এতিয়া চাবা আমি এই 1 আৰু 2 নম্বৰ পৰা কি উলিয়াম 1 আৰু 2 ইমপ্লাইজ আমি 1 নং সমীকৰণত x স্কয়াৰৰ মান বহাই দিম কি আছে y স্কয়াৰ মাইনাস কি হ'ব 8y x স্কয়াৰৰ ঠাইত আমি এটো বহাই দিছো 180 কি কৰিম আমি ইয়াক y স্কয়াৰ মাইনাস 8y প্লাসত আছে বাওফালে আনিলে তোমালোকে কি পাবা মাইনাসত পাবা ইকুয়াল টু 0 এটো সাইডত মই লিখিছো তোমালোকে তলে তলে লিখিবা ইয়াক আমি ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল টু 0 এটো লাইন লিখিব না লাগে ঠিক আছে মই না জাস্ট লিখিছো ইয়াৰ লগত তুলনা কৰিম কি পাম চাবা ইয়াত সরি ইয়াতে x নহব ইয়াতে তোমালোকৰ y বুলি লব লাগিব আগতে x আছিল x লৈছিলো ইয়াতে তোমালোকৰ y লব লাগিব y স্কয়াৰ তোমালোকৰ কেনসেল a ইকুয়াল টু কি পালা তোমালোকে ইয়াতে একো নাই মানে 1 b ইকুয়াল টু সবা ইয়াতে কি দি আছে
y2 বাদ দিলো b মানে y সহগ হৈ আছে ইয়াতে y সহগ হৈ আছে -8 তাৰ পিছত তোমালোকৰ c আহে ধ্ৰুৱকটো কি দি আছে -180 এতিয়া আমি ডাইৰেক্ট দিঘাত বহাব পাৰো নহলে b² - 4ac আগতীয়াকৈ উলাব পাৰো আচ্ছা আগতে আমি b² - 4ac উলাই দিছিলো এবাৰ আমি ডাইৰেক্ট কৰিম ঠিক আছে তোমালোকে দুটাই বুজি লবা যেটো ভাল লাগে হেটো কৰিবা ঠিক আছে সব আগতে x লিখিছিলো দ্বিঘাত সূত্ৰটো এবাৰ কি লিখিম আমাৰ y আছে সেই কাৰণে y লিখিব লাগিব বাকি একে -b ± b² - 4ac ডিভাইড বাই 2a মাইনাস b এর মান তোমালোকৰ কি দি আছে -8 হল প্লাস মাইনাস b² দিয়া আছে তোমালোকৰ -8 এর ওপৰত স্কয়ার -4 এর মান কিমান দিয়া আছে 1 দিয়া আছে আৰু c এর মান দিয়া আছে 180 আমি এনেকে লিখি দিলো 2 এর মান কিমান দিয়া আছে এর মান দিয়া আছে 1 সাবা এইটো মাইনাস আৰু এইটো মাইনাসৰ ইনটু হলে কি হ'ব প্লাসৰ 8 প্লাস মাইনাস মাইনাসৰ 8 স্কয়ার মানে ইয়াতে রাফ কৰি দিছো -8 ইনটু -8 মাইনাস আৰু মাইনাসত ইনটু কৰিলে তোমালোকে প্লাস পাবা 8 আৰু 8 ইনটু কৰিলে তোমালোকে কি পাবা 16 পাবা মাইনাস আৰু মাইনাস ইনটু কৰিলে তোমালোকে কি পাই যাবা প্লাস পাবা এই 18 শূন্য কার লগত ইনটু হ'ব 4 এর লগত তিয়া 4 ইনটু 0 তোমালোকে কি পাবা শূন্য পাবা 4 ইনটু 8 তোমালোকে কি পাবা 32 2 পাবা হাতৰ 3 4 ইনটু 1 4 আৰু 3 পাবা 7 তার মানে পালা 720 সরি তোমালোকৰ 8 8 jar 16 লিখিছিলো 8 8 jar কি হ'ব 64 হ'ব এক্সট্রিমলি সরি 8 আৰু 8 ৰ ইনটু কৰিলে 64 পাবা বাকিটো ঠিকই আছে 2 ইনটু 1 তোমালোকৰ 2 হ'ব এতিয়া চাবা 8 প্লাস মাইনাস √4 আৰু 0 ৰ লগত প্লাস কৰিলে 4 পাম আমি 6 ৰ লগত 2 প্লাস কৰিলে 8 লগতে আহিল 7 এইটো চাবা তোমালোকৰ 28 ৰ বর্গ সংখ্যা ঠিক আছে মানে ইয়াৰ বর্গমূল তোমালোকে 28 পাবা তোমালোকে যদি না জানা তেনেহলে কি কৰিবা তেনেহলে আমাক বেসিক যেটো নিয়ম আছে সেই নিয়মমতে কৰিব লাগিব মই এখিনি গুছাই দিছো চাবা 1 নং সমীকৰণটো মই ইয়াতে লিখি থৈছো তোমালোকে ৰিপিট লিখিব নালাগে ইয়াতে লিখিব নালাগে শেষত আমাৰ লাগিব কাৰণে লিখি থৈছো চাবা এইটো আমি বর্গমূল উলিয়াব লাগিব এতিয়া বর্গমূল উলিয়াম কিমানৰ 784 শেষৰ সংখ্যাটো আমি চাম কি আছে যুগ্ম সংখ্যা 2 এৰে যাব 7 ৰ মাজত তোমালোকৰ 3 বাৰ থাকিল কিমান 1 18 ৰ মাজত কিমান যাব 9 4 ৰ মাজত 2 আকৌ যুগ্ম আছে আমাৰ 2 এৰে যাব 3 ৰ মাজত 1 2 1 jar 2 হাতৰ কিমান থাকিল 1 9 আৰু 9 ত কি হ'ব 19 19 ৰ মাজত 9 হাতৰ থাকিল 1 12 ৰ মাজত কি হ'ব 6 আকৌ যুগ্ম সংখ্যা আমি 2 এৰে দিব পাৰি 9 বাৰ যাব 2 9 jar 18 হাতৰ কিমান থাকিল 1 16 ৰ মাজত 8 আকৌ 2 এৰে দিম 4 বাৰ কিমান থাকিল 1 18 ৰ 9 কি হ'ব 7 এৰে 7 বাৰ তার মানে দুটা 2 ৰ কাৰণে আমি কি পাম এটা 2 বর্গমূল হিসাবে দুটা 2 ৰ কাৰণে এটা 2 দুটা 7 ৰ কাৰণে এটা 7 পাম 2 into 2 4 4 into 7 কি হ'ব 28 মই প্ৰথমতে কৈছিলো সবা কি লিখিম আমি যে y equal to 8 plus minus এটো কিমানৰ বর্গমূল কি হল তোমালোকৰ 28 হৈ গল divide by 2 এতিয়া সবা y equal to 8 একবাৰ প্লাসত লিখিম আমি 28 আৰু একবাৰ লিখিম y is equal to 8 minus or 28 by 2 লিখিম ও ইয়াতে 2 এটা মিসিং হৈ গল 2 ঠিক আছে
এতিয়া চাবা 8 আৰু 28 ত তোমালোকৰ প্লাস কৰিলে পাই যাবা তোমালোকে 36 2 এৰে হৰণ কৰিলে 36 এর মাজত কিমান বার যায় 18 বার যায় হল এতিয়া এটা প্লাসত দি আছে এটা মাইনাসত দি আছে প্রথমতে ডাঙৰটোৰ পৰা সৰুটো বাদ দিললো 28 ৰ পৰা 8 গলে 20 আগতে মাইনাস বহাই দিলু ডিভাইড বাই 2 2 এৰে 2 এর মাজত 1 শূন্যৰ মাজত 0 মাইনাসৰ 10 আমি কি কৰিম মাইনাসৰ সংখ্যাটো এভয়েড কৰি দিম আমি কোনটো লম y = 18 লম যেহেতু ঠাই নাই তোমালোকে এইখিনি লিখি লোৱা মই বুজাই দি আছো সবা আমি এই y এর মান যে 18 পালো তোমালোকে তলে তলে লিখিবা y = 18 কত বহাম 1 নং সমীকৰণত বহাই দিম হ'ব 1 নং সমীকৰণটো আমাৰ এটো আছে x² = 1 ইমপ্লাইজ লিখিলো x² = 8 y এর মান কিমান আমাৰ 18 x² টো হোফালে লৈ গলে তোমালোকৰ ৰুট ওভাৰ হ'ব প্লাস মাইনাস লিখিব লাগে কারণ আমি মাইনাসৰ মানটো এভয়েড কৰিম সেই কাৰণে মাইনাসটো দিয়া নাই স্কয়ার হোফালে গলে ৰুট ওভাৰ 8 ক চাবা মই একেবাৰে লিখি দিছো 8 ক লিখিব পাৰো 2 * 2 * 2 কিমান হ'ব 2 * 2 4 4 এর লগত 2 ইনটু কৰিলে 8 উৎপাদক হিচাপে লিখি দিছো 18 ক চাবা কি লিখিব পাৰো 2 এৰে হৰণ কৰিলে 9 বার 3 এৰে হৰণ কৰিলে 3 বার 2 ইনটু উৎপাদক কেটা লিখিম আমি x = তোমালোকৰ হৈ গল দুটা 2 ৰ কাৰণে এটা 2 বাহিৰলৈ আনা আৰু দুটা 2 ৰ কাৰণে তোমালোকে এটা 2 বাহিৰলৈ আনা দুটা 3 দি আছে তাৰ কাৰণে তোমালোকে এটা 3 বাহিৰলৈ আনিবা এতিয়া x = 2 * 2 কি হ'ব 4 4 এর লগত 3 ইনটু কৰিলে তোমালোকে 12 পাবা তাৰ মানে সৰু সংখ্যাটো কি হ'ব নিম্নে সৰু সংখ্যাটো তোমালোকৰ হৈ যাব সৰু সংখ্যাটো 12 আৰু ডাঙৰ সংখ্যাটো মানে সৰু সংখ্যাটো তোমালোকে x লৈছিলা x ৰ মান 12 ওলাইছে কাৰণে 12 ডাঙৰ সংখ্যাটো তোমালোকে চাবা ডাঙৰ সংখ্যাটো আমি y বুলি লৈছিলো y এর মান পালো আমি 18 তেনেহলে ডাঙৰ সংখ্যাটো তোমালোকৰ 18 হল ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু এইটো পাৰ্টৰ যদি পুৰণি ভিডিওবিলাক চোৱা নাই তেনেহলে প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লবা